সিনেমাখন ধুনীয়া হৈছে চবে কৈছে আৰু মানে 3টা দশকৰ ষ্টৰীটো 70s 80s 90s সো তাত সেইখিনি মানুহক দেখিবলৈ পাইছে কিছুমান মানুহক ইমান নাজানে কিন্তু এতিয়া শিৱ ঠাকুৰ বুলি ক'লে আমি ফিল্ম ইণ্ডাষ্ট্ৰি মানুহ আমি জানো কমন মানুহে সবে তেনেকৈ নাজানে কিন্তু খুচৰি উলিয়াই লৈছে কোন আছিলে তেওঁ ব্ৰজেন বৰুৱা কোন আছিলে সেইটো এটা ভাল কথা হৈছে যে সেইখিনি মানুহক যে আকৌ নতুন জেনেৰেশ্যনে আকৌ চিনি পাইছে আৰু বাকী বেছিভাগ আৰ্টিষ্ট নতুন আৰু সবেই প্ৰায় চিনেমাখন 4 বছৰে লাগিলে সবে যথেষ্ট কষ্ট কৰিছে গৰুমাইটো 14টা ট্ৰাংক লৈ পেলাই ঘূৰি ফুৰে কাপোৰৰ কাৰণে আৰু বহুত মানুহক দেখাবলগীয়া হৈছে কাৰণ মুনিন্দাৰ লাইফৰ গোটেই জাৰ্নিটোত বিভিন্ন মানুহ লগ পাইছে তেওঁ মইতো 90sত পাইছোঁ মই 99ত প্ৰথম লগ পাইছোঁ তাৰপিছত মই একেৰাহে মই 9খন চিনেমা কৰিলোঁ দুখনত এক্টিঙো কৰিছোঁ বাকী মিউজিক কৰিছোঁ সো সেইটো এটা বেলেগ ধৰণৰ জাৰ্নি এতিয়া গোটেইখিনি বস্তু দেখুৱাবলৈ দিগদাৰ হয় কাৰণ চিনেমাখন তেতিয়া দীঘল হৈ গৈ থাকিব যিখিনিলৈকে মানে ৰামধেনুলৈকে ধুনীয়াকৈ উপস্থাপন কৰা হৈছে তেওঁ লাইফষ্টাইল তেওঁ কেনেকৈ কাম কৰিছিলে তেওঁ কেনেকৈ বুজাইছিলে এইবিলাক আৰু তেওঁ সেই এটা বস্তু মোৰ লগত খুব মিলে মানে নতুন মানুহক তেওঁ কাম কৰাই খুব ভাল পায় নতুন মানুহৰ লগত নতুন এক্টৰ নতুন ছিংগাৰ নতুন হেৰি আৰু মই 9খন চিনেমা কৰিলোঁ মই কেতিয়াও কোনো কমপ্লেইন নাপালোঁ একো নাপালোঁ আৰু তেওঁ তেনেকৈ মোক পুতেক নিচিনা ভাবি ল'লে আৰু এই এনেকৈয়ে কাম কৰে চ' সেই আণ্ডাৰষ্টেণ্ডিংটো বৰ ডাঙৰ কথা খালি অকণমান কষ্ট খালে কাৰণ মই ৰাতি কাম কৰোঁ ৰাতি বহি থাকিব লাগে এদিন মোক কৈছিলোঁ যে মই বিচনা এখন লৈ আহিব লাগিব তোমাৰ লগত কাম কৰিলে টোপনি ধৰিলে শুবৰ কাৰণে মই বোলো আপুনি টোপনি ধৰিলে গুচি যাব একো নাই মই কৰি থাকিম মইতো তেতিয়া 5টা 6টালৈকে কাম কৰোঁ ৰাতিপুৱা কিন্তু তেওঁ সেই ধৈৰ্যটো সাংঘাতিক আছিলে চ' সেইকাৰণে ভাইমন দা আৰু ভাইমন দা নামটো আচলতে ঘৰত মতা নাম দিওঁ আমি তেনেকৈ মাতোঁ এনেই মুনিন বৰুৱা বুলি জানে চ' ইটছ এ নাইচ ফিল্ম চবেই চাওক যোনে যোনে চোৱা নাই তেওঁলোকেও চাওক তেওঁ সেই এটা ফেজত হেয়া দিয়া নিয়াৰ পিছত যেতিয়া মানে একদম লাষ্ট মুভিলৈকে সদায় নতুন মানুহ নতুন হেৰি নতুন এক্টৰ নতুন এক্ট্ৰেছ যতীনে বাৰু কেইবাখনো কৰিছে মই 2খন কৰিছোঁ ৰবিহঁতেও প্ৰথম তেনেকৈ হিয়া দিয়া নিয়াত ওলাইছে চ' সেইটোতো বৰ গুৰুত্ব দিছিলে আৰু সেইটো আচলতে একদম প্ৰগ্ৰেছিভ চিন্তা এটা যে নতুন মানুহ লৈ নতুন চিন্তা লৈ কাম কৰাটো চ' গতিকে সেইকাৰণে এখন চিনেমাত গোটেই নতুন মানুহৰ সমাহাৰ হৈছে এতিয়া সমীৰো নতুন ডিৰেক্টৰ মিউজিক বাৰু মই এটা গানহে মই কৰিছোঁ এজ এ মিউজিক প্ৰডিউচাৰ নতুন প্ৰডিউচাৰ মোৰ লগৰে শ্যামন্ত গৌতম সেইবোৰ ৰিয়েল বস্তুবিলাক বহুত দেখুওৱা হৈছে আৰু বহুত বস্তু থাকি গ'ল এতিয়া চব বস্তুটো দেখুৱাব নোৱাৰে মানে দেখুৱালে টাইমটো বাঢ়ি গৈ থাকিব তথাপি যিমান পাৰে টানি আনিবলৈ চেষ্টা কৰা হৈছে আৰু কেইটামান কেৰেক্টাৰ খুব ভাল এক্টিং কৰিছে চ' সবে চাওক 3.5 কোটি মানুহৰ মাজত কি এজন জুবিন গাৰ্গ এজনে অংগৰাগ মহন্ত থাকিব নেকি বহুত হ'ব পাৰে আমাৰ মাজতো থাকিব পাৰে কিন্তু আমি কেতিয়াও চিন্তাই কৰা নাই যে আমিও জুবিন গাৰ্গ হ'ব পাৰোঁ আমি কেতিয়াও চিন্তাই কৰা নাই আমিও অংগৰাগ মহন্ত হ'ব পাৰোঁ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাক দেখি জুবিনে চিন্তা কৰিছিল ময়ো এনেকুৱা হ'ব পাৰোঁ তেওঁ হৈ গ'ল খগেন মহন্তক দেখি অংগৰাগ মহন্তই চিন্তা কৰিছিল ময়ো দেউতাৰ দৰে হ'ব পাৰোঁ তেওঁ হৈ গ'ল আমি কিয় হ'ব নোৱাৰোঁ আমিও কাৰোবাক দেখি নিজৰ সংকল্প ল'ব পাৰোঁ মই বিশ্বাস কৰোঁ প্ৰতিগৰাকী মানুহৰ বুকুত মানুহৰ আত্মাত
একোটা শক্তি লুকাই থাকে সেই শক্তিটোৰ কৰ্ষণ কৰা সেই শক্তিটোৰ লগত চিনাকি হোৱা আৰু সেই শক্তিটোক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা বহুত ছোৱালী আছে গান গাব পাৰে বহুত ল'ৰা আছে ধুনীয়াকৈ মিউজিক বজাব পাৰে কিন্তু কিবা কাৰণত সেই ল'ৰাজনে তবলাটোক জীৱনত দেখাই নাপালে হয়তো আটাইতকৈ ভাল তবলাটা যদি সৰুতে হাতত পালেহেঁতেন সেই ল'ৰাটোৱে আটাইতকৈ বেছি টাবলিষ্ট হ'লহেঁতেন আজি আমাৰ গাঁৱত বোম্বাইত যদি শচীন তেণ্ডুলকাৰে খেলিব পাৰে শচীন তেণ্ডুলকাৰ দৰে গাঁৱত আমাৰ বহুত ল'ৰা ছোৱালী আছে আমাৰ গাঁৱতো যদি ল'ৰা ছোৱালীয়ে ক্ৰিকেটৰ বেট বল এখন পাই গ'লেহেঁতেন সৰুতে কিজানি তেণ্ডুলকাৰকো আমি পিছ পেলাই দিলোহেঁতেন আমাৰ চাহ বাগিচাৰ প্ৰতিগৰাকী ল'ৰা ছোৱালী তেওঁলোকৰ সাংস্কৃতিক পৰিচয়টোৱে হৈছে ধনু আৰু কাঁড় আটাইতকৈ অলিম্পিকৰ ধনুৰ্ধৰজন আমাৰ চাহ বাগিচাৰ পৰাও সৃষ্টি হ'ব পাৰিলেহেঁতেন কাৰণ সি আমাৰ সাংস্কৃতিক উপাদান আছিলে প্ৰতিটো ক্ষেত্ৰতে মই ভাবোঁ মানুহ আৰু ছাত্ৰ ছাত্ৰীৰ মনত লুকাই থকা সুপ্ত শক্তিটো যদি আমি বুজি পাওঁ তাক আমি আহৰণ কৰিব পাৰোঁ আমাৰ মাজতে কোনোবা ছাত্ৰ ছাত্ৰী থাকিব টেকনলজিৰ প্ৰতি দুৰ্বলতা আছে আৰ্টছৰো ষ্টুডেণ্ট হ'ব পাৰে কিন্তু আমি যদি টেকনলজিৰ কথা পতা আৰম্ভ কৰোঁ কলেজত ল'ৰাজনৰ মনত সাডেনলি চিন্তাৰ সৃষ্টি হ'ব যে ময়ো এই ৰাস্তাত যাব পাৰোঁ নেকি যেতিয়া মই কলেজত ষ্টাৰ্টআপৰ কথা ক'ম যেতিয়া মই ৰিতেশৰ কথা ক'ম যে ভাৰতৰ এজন ৰিতেশে অয়ো উদ্ভাৱন কৰিছিল ভাবিব নোৱাৰা কথা ভাৰতৰ পৰাই কোনোবাই আমাৰ এনেকুৱা ষ্টাৰ্টআপ সৃষ্টি কৰিছে যে আমি প্ৰত্যেকটো কাম আজি নতুন ধৰণে পাব পাৰোঁ টেলিফোনত মাত্ৰ আমি ক'ব লাগে আমাৰ খোৱা 1 মিনিটতে ঘৰত আহি পাই গ'ল আটাইতকৈ ভাল ৰেষ্টুৰেণ্টখনৰ খোৱাও আমি যাব নালাগে নিজে আহি পাই গ'ল এই উদ্ভাৱনাবিলাক কোনে কৰিছে আমাৰ দৰে কোনোবাই কৰিছে কোনোতো মহাকাশৰ পৰা অহা মানুহে কৰা নাই আমাৰ দেউতা মাৰ ল'ৰা ছোৱালীয়ে কৰিছে আমিয়ে কৰিছোঁ মই যোৱা 30 মিনিট সময় তোমালোকক কোৱাৰ উদ্দেশ্য এটাই হ'ল যে আমি নিজক কেতিয়াও সৰু বুলি ভাবিব নালাগে নিজক আমি ইনফেৰিয়ৰ বুলি ভাবিব নালাগে কোনোবাই যদি এই কামটো কৰি দেখুৱাইছে ময়ো কৰি দেখুৱাব পাৰিম শচীন তেণ্ডুলকাৰে যদি ডাবল সেঞ্চুৰী মাৰিব পাৰিছে ময়ো ডাবল সেঞ্চুৰী মাৰিব পাৰিম এই ধৰণৰ চিন্তা এই ধৰণৰ প্ৰতিজ্ঞা যেতিয়াই মানুহৰ মনত সৃষ্টি হয় সেই মানুহে আকাশ চুব পাৰে আজি কোন মানুহে কল্পনা কৰিছিল যে গহপুৰৰ পৰা নুমলীগড়ৰ ভিতৰলেদিও সুৰংগ হ'ব পাৰে কোন মানুহে চিন্তা কৰিছিল যে গুৱাহাটীৰ পৰা বিশ্বনাথ চকীঘাটৰ দলঙেদি 3.5 ঘণ্টাত পাব পাৰে কোন মানুহে চিন্তা কৰিছিল যে বিশ্বনাথৰ পৰা উমা তামনিলৈ ৰূপৱে হ'ব পাৰে কোন মানুহে কেতিয়াবা চিন্তা কৰিছিল যে ত্যাগবীৰ হেমবৰুৱা কলেজকো বিশ্ববিদ্যালয় কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিব পাৰে তাৰমানে যিবিলাক কথা 40 বছৰ আগত আমি চিন্তা কৰা নাছিলোঁ 30 বছৰ আগত আমি চিন্তা কৰা নাছিলোঁ 20 বছৰ আগত আমি চিন্তা কৰা নাছিলোঁ আজি আমি সেই কথাবিলাক চিন্তা কৰিব পাৰোঁ মই যেতিয়াই বাজেট দিওঁ তেতিয়া প্ৰথম মানুহে মোক হাঁহে গুৱাহাটীত এইবাৰ মই এটা বাজেটত প্ৰস্তাৱ দিছিলোঁ যে খানাপাৰাৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে আমি গাড়ী দিও নাযাওঁ বাছে দিও নাযাওঁ আমি ৰোপৱে দি যাম খানাপাৰাত বহি দিম এয়াৰপৰ্টত নামি দিম আৰু লগে লগে প্লেনত উঠি দিম মানে এইবিলাকো সম্ভৱ নে সম্ভৱ অসম্ভৱ মই নাজানো বাৰাণসীতটো মোদী ডাঙৰীয়াই কৰি দেখুৱালে যদি বাৰাণসীত মোদী ডাঙৰীয়াই কৰিব পাৰে গুৱাহাটীতো হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকাই কিয় কৰিব নোৱাৰে তাৰ কাৰণে আমাক কি লাগিব প্ৰথম বাৰাণসীটো যে এনেকুৱা ৰূপ হৈ আছে তাৰ খবৰটো আমি পাব লাগিব নে তাৰমানে পৃথিৱীখনত কি হৈ আছে আমাৰ চকু কাণ আমি খুলি ৰাখিব লাগিব তাৰ পিছত কামটোক আমি পৰ্যবেক্ষণ কৰিব লাগিব ইয়াত যদি হয় আমি গুৱাহাটীতনো কিয় নোৱাৰো তাৰ প্ৰায় লাহে লাহে সংকল্পৰ সৃষ্টি হয় সংকল্পৰ পৰাই সিদ্ধিৰ যাত্ৰা আৰম্ভ হয়
এটা ল'ৰাক দেখিলোঁ, আৰে এইটো ফাৰ্ষ্ট ডিভিজন পালে, কেনেকৈ পালে, সেইটো এনালাইচিছ কৰাতকৈ আমি যদি চিধা চিধি কওঁ, ই যদি ফাৰ্ষ্ট ডিভিজন পাইছে, মইনো কিয় পাব নোৱাৰোঁ, মইতো পাব পাৰোঁ। সংকল্পৰ আৰম্ভ হ'ল, সংকল্পৰ পৰাই সিদ্ধি হ'ল। আৰে ই যদি ইমান ওখত গৈ জঁপিয়াব পাৰিছে, মইতো জঁপিয়াব পাৰোঁ, মোৰোতো দুখন ভৰি আছে। প্ৰেক্টিছ আৰম্ভ হ'ল। অমুকে যদি IIT গুৱাহাটীত গৈ পঢ়িব পাৰে, মইনো কিয় পঢ়িব নোৱাৰোঁ। অমুকে যদি ভাল শিক্ষক হ'ব পাৰিছে, মইনো কিয় নোৱাৰোঁ। অমুকে যদি ভাল মিউজিচিয়ান হ'ব পাৰিছে, মইনো কিয় নোৱাৰোঁ। 3.5 কোটি মানুহৰ মাজত কি এজন জুবিন গাৰ্গ, এজনে অংগৰাগ মহন্ত থাকিব নেকি? বহুত হ'ব পাৰে, আমাৰ মাজতো থাকিব পাৰে। কিন্তু আমি কেতিয়াও চিন্তাই কৰা নাই যে আমিও জুবিন গাৰ্গ হ'ব পাৰোঁ। আমি কেতিয়াও চিন্তাই কৰা নাই আমিও অংগৰাগ মহন্ত হ'ব পাৰোঁ। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাক দেখি জুবিনে চিন্তা কৰিছিল ময়ো এনেকুৱা হ'ব পাৰোঁ, তেওঁ হৈ গ'ল। খগেন মহন্তক দেখি অংগৰাগ মহন্তই চিন্তা কৰিছিল ময়ো দেউতাৰ দৰে হ'ব পাৰোঁ, তেওঁ হৈ গ'ল। আমি কিয় হ'ব নোৱাৰোঁ? আমিও কাৰোবাক দেখি নিজৰ সংকল্প ল'ব পাৰোঁ। মোৰ এটাই অনুৰোধ, অসম পৰিৱৰ্তন হৈছে। অসমৰ ছাত্ৰ ছাত্ৰীসকলেও আকাশ চোৱাৰ সংকল্প দেখাৰ সময় আহিছে। প্ৰযুক্তিৰ লগত চিনাকি হ'ব লাগিব। পৃথিৱীৰ চাৰিওফালে চলি থকা ঘটনা পৰিঘটনাৰ ওপৰত আমি জানিব লাগিব।